আজি দিখৌগেটত দৈকলাং গাঁৱৰ ৰাইজবাসীয়ে পৰম্পৰাগতভাৱে 200 বছৰ ধৰি আজি বিহু এই পৰ্ব পালন কৰি আহিছে গৰু বিহুৰ দিনা। লগতে আমাৰ এই সাজ পোছাক সকলোকে ধৰি পেলাই নিয়ম নীতিৰ মাজেৰে আমি গৰু বিহুৰ দিনা সকলো ৰাইজে হেৰাই যাব বিচৰা এই বিহু ঐতিহ্য আমাৰ সদৌ অসমবাসীয়ে আৰু শিৱসাগৰে আমাৰ শিৱসাগৰৰ দিখৌগেটত সকলো একগোট হৈ পেলাই বিহু পালন কৰে আৰু পালন কৰিছে আৰু ভৱিষ্যতেও এইদৰে পালন কৰি যাব। গৰু বিহু আমি প্ৰত্যেক বছৰে আমাৰ আজু ককাৰ দিনৰ পৰা চলি আহিছে। আমি জাজি নদীৰ কিনাৰতে গৰু গা ধুওৱা হয় আৰু সকলো আমাৰ গাঁৱৰ সকলো জ্যেষ্ঠ ব্যক্তি কনিষ্ঠ হওক পুৰুষ মহিলা সকলো একেলগে ওলাই আহি সুন্দৰভাৱে আমি এই গৰু গা ধুৱাওঁ আৰু এইটো এটা পৰম্পৰা আমাৰ আগলৈকে আমাৰ চলি থাকিব। আৰু বিশেষকৈ আমাৰ যোৱাকালিৰ পৰা আমাৰ দেউতাহঁত বা আমাৰ জ্যেষ্ঠসকল চাট বনোৱা কামত ব্যস্ত আছে আৰু লগতে সেই গৰুৰ চাটৰ লগতে যিখিনি দ্ৰব্য যিখিনি মানে পাচলি বেঙেনা কেৰেলা থেকেৰা আৰু এইফালে মাহ হালধি নোওৱা হৈছে ৰাতিপুৱাই গৰুক আৰু ইয়ালৈ জাজি নদীলৈ লৈ অহা হৈছে। একেলগে সম্প্ৰীতিয়ে গা ধুওৱা হৈছে আৰু গা ধোৱাৰ সময়ত আমাৰ সকলোৱে এফাকি বিহু গোৱাৰ এটা নিয়ম আছে। আজি বিহু আৰম্ভ হৈছে আৰু এই 7 দিনলৈকে আমাৰ বিহু চলি থাকিব।